হয় এই হৰদী উৎসৱৰ বতৰত ঢকুৱাখানাৰ এক নান্দনিক দৃশ্য দেখুৱাবলৈ আমি এই মুহূৰ্তত উপস্থিত হৈছোঁহি ঘিৰামৰা তামুলী এখন বিশাল ধাননি পথাৰত আৰু আমি দেখিবলৈ পাইছোঁ যে এক সুন্দৰ এক মাদকতা ইয়াত দেখিবলৈ পোৱা গৈছে। যিহেতুকে ক'ব লাগিব যে মহামাৰী কৰোণাৰ বাবে ঘৰত কৃষকসকল বন্দী হৈ থাকিবলগীয়া হৈছিলে আৰু এয়া আমি দেখুৱাইছোঁ সেই সামগ্ৰিক দৃশ্যখিনি দেখিবলৈ পাইছে যে এতিয়া মালা ধান শ বিঘা মালা ধান কটাত ব্যস্ত দেখিবলৈ পোৱা গৈছে ফুকন গাঁৱৰ যিসকল এখন গাঁৱৰ দাৱনীসকলে আৰু এক সুন্দৰ পৰিৱেশ আমাৰ ভিডিঅ' জাৰ্নেলিষ্ট জিন্টুৱে ইতিমধ্যে দেখুৱাই আছে। এয়া দেখিবলৈ পাইছে মুখত বনৰীয়া গীতৰ সুৰ আৰু এফালে হাতত কাঁচি লৈ কেচ কেচ শব্দৰ সুৰত মুখৰিত হৈ পৰিছে শব্দত মুখৰিত হৈ পৰিছে বুলি ক'ব লাগিব। এয়া আমি আইতা বা যিসকল বোৱাৰী আছে তেখেতলোকৰ পৰা জানিব বিচাৰিম কেতিয়াৰ পৰা এই ধান কাটি আহিছে। আমি আজি এতিয়া আহিনৰ 2 তাৰিখ হ'ল। হয়, আহিনৰ 2 তাৰিখ আমি ভাদৰ 10-11 পৰা ধান দাই আছোঁ। হয়, ধান দাই আছোঁ। এতিয়া প্ৰথম আহিনৰ 2 তাৰিখ হৈছে। আহিনৰ 2 তাৰিখৰ পৰা এতিয়া আমি আহিন কাটি আহিনৰ 15 তাৰিখমানলৈকে দাম আৰু কাতি বিহু ধান আপোনালোকে কৰিছে। আমাৰ এতিয়া মালা ধান কৰিছোঁ, তাৰপৰা আকৌ আহিনীয়া কৰিছোঁ, তাৰপৰা কাতি মাহটো জিৰণি লৈ আমি আকৌ আঘোণীয়া আৰু ধান খেতিৰ ভিতৰত এবাৰ মালা ধানটো প্ৰথমতে মালা ধান কটা হৈছে আৰু মালা ধানটো ভালো হৈছে। এবাৰ পানীটো অকণমান আমাৰ কম পৰিমাণে হৈছে যে সেইটো কাৰণে ভাল হৈছে আমাৰ। এই মুহূৰ্তত আমি শুনি আছিলোঁ যে আপোনালোকৰ যি মুখত খুব সুন্দৰ সুন্দৰ গীতে ইয়াতে সুভাষ পাইছিলে, এফালে কাঁচিৰ শব্দ আনফালে গীতৰ যি সুৰ সেই সুৰ আমি শুনিবলৈ পাইছিলোঁ। আমাৰ প্ৰাগ নিউজৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত পথাৰৰ পৰা এটা খুব সুন্দৰ পুৰণি গীত শুনাব বুলি আমি অনুৰোধ জনাইছোঁ আপোনাক। গাঁৱলৈ গৈছিলোঁ লগৰী মণি নিলোঁ লগৰী মণি নিলোঁ দেখাইলো বেৰি বেৰি ধৰে দেহা গামোচা মই বৈছিলোঁ তামোল বন্ধা হাঁচতি হ'ল। খুব সুন্দৰ লাগিছে। আচলতে ক'ব লাগিব এক খুব নান্দনিক দৃশ্য বুলি ক'ব লাগিব, কাৰণ পথাৰত ৰবাব টেঙা খোৱা আৰু যি এক যি বনীয়া সুৰৰ যিসমূহ গীত সেই গীতসমূহে কিন্তু এক মাদকতা সৃষ্টি কৰে বুলি ক'ব লাগিব। আৰু এই মুহূৰ্তত আমি সেই দৃশ্যাংশ দেখুৱাইছোঁ। পুনৰ আমাৰ ভিডিঅ' জাৰ্নেলিষ্টে দেখুৱাব। এয়া দেখিবলৈ পোৱা গৈছে খুব সুন্দৰ এটা পৰিৱেশ দেখিবলৈ পোৱা গৈছে। এফালে গীত মুখে মুখে এফালে গীত আৰু আনফালে দেখিবলৈ পোৱা গৈছে যে কাঁচিৰ কেচ কেচ শব্দ। আৰু এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে যে মালা ধান কটাত ব্যস্ত দেখিবলৈ পোৱা গৈছে। ঢকুৱাখানা তামুলীৰ যি পথাৰ সেই পথাৰত শ বিঘা মালা ধান আহিনীয়া ধান বিভিন্ন ধৰণৰ ইয়াতে ধানৰ খেতি আছে। আৰু এতিয়া বৰ্তমান এই মালা ধান কটাত ব্যস্ত দেখিবলৈ পোৱা গৈছে এইসকল দাৱনী। আৰু এই মুহূৰ্তত মোৰ লগত এজন খেতিয়ক আছে, মই তেখেতৰ পৰা জানিব বিচাৰিম আচলতে কিমান ধান পাইছে এইবাৰ ধানটো মেক্সিমাম 110 বিঘামান হ'ব। মানে 6 বিঘা মাটি কৰিছিলোঁ মই, 110 বিঘামান ধান মানে এতিয়ালৈকে অনা হৈছে। আৰু ধানটো যোৱা বছৰতকৈ এইবাৰ বহুত ভাল হৈছে, কাৰণ এইবাৰ পানীটো অলপ মানে লেহেম গতিত আহিছে। লেহেম গতি আহিছে যদিও পানীটো আগৰ পৰ্যায়ৰ নহয়, পানীটো এইবাৰ বহুত কম পৰিমাণে আহিছে। মানে আমাৰ সেই হেতুকে আমাৰ যিটো দেউলীয়া পঞ্চায়তৰ ভিত্তিত তামুলী গাঁও, তাতে মোৰ পথাৰ আছে। তাত মই এতিয়া গোটেই গাঁৱৰ মানুহ আনি পিনে দাৱনীবিলাকক দৌৰাইছোঁ। ধানবিলাক এনেকুৱা ধুনীয়া হৈছে ক'ব নোৱাৰোঁ। মানে দেখিলে মানে কিবা মনবিলাক প্ৰফুল্লিত মানে উৎফুল্লিত যেন লাগি যায়। লকডাউনৰ কাৰণে চাগে বন্দী হৈ থাকিব লাগিছিলে। মানে লকডাউনৰ কাৰণে এনেকুৱা আমাৰ হৈ গৈছিলে যে কি কৰিম কি নকৰিম, আমি যেন পথাৰলৈ যাবই নোৱাৰিম। গোটেই দাৱনী যে আমি ধান দৌৰাবই নোৱাৰিম লকডাউন টাইমত কৰোণাৰ বাবে। কৰোণা এতিয়া অলৰেডি আমাৰ যিয়ে নহওক হ্ৰাসটো হৈছে। হ্ৰাসটো হোৱাৰ কাৰণে আমাৰ পথাৰৰ দাৱনীবিলাক আমি আনি পিনে পথাৰত ধান দৌৰাব পৰা গৈছে। ইয়াত আপোনালোকৰ খাদ্য নে কি আনিছে? খাদ্য মানে ওচৰতে মোৰ এই বিল আছে, আমাৰ বৰজাল আছে। বৰজালত মই মাছ ধৰি কমচে কম 10-15 কেজিমান বাটৰ মাছ পাইছিলোঁ। আৰু আজি এটা হাঁহ আনিছিলোঁ। হাঁহটো আনি ধৰি লওক ইয়াতে গোটেই দাৱনীবিলাকক খানা হিচাপে দি আছোঁ। দি মানে আৰু টেঙা চেঙা আনি খুৱাই আছোঁ। আৰু দাৱনীখিনি যাতে মনৰ ফূৰ্তিটো পায়, তেতিয়া উৎসাহত কাম কৰি থাকিব। হাৰিয়া চিষ্টেমত মই দিয়াই দিছোঁ ধানটো দাবৰ কাৰণে।
ধন্যবাদ। হয়, নিশ্চিতভাৱে ক'ব লাগিব যে গাঁৱলীয়া চহা যিসকল কৃষক, সেই কৃষকসকলে আচলতে ক'ব লাগিব যে বহু কষ্টৰে এই খেতিসমূহ কৰে আৰু বিশেষকৈ লকডাউনৰ বাবে কিন্তু তেওঁলোকে শংকিত হৈ পৰিছিলে। কাৰণ লকডাউন পুনৰ নতুন SOP চৰকাৰ নিৰ্দেশ কৰাৰ পিছতে এওঁলোকে দেখিবলৈ পোৱা গৈছে যে এতিয়া মনত আনন্দ উল্লাস দেখা দিছে বুলি ক'ব লাগিব কৃষকসকলক। কাৰণ এতিয়া দেখিবলৈ পাইছে তেওঁলোকে মুকলিকৈ আহি তেওঁলোকে এনেধৰণে খুব সুন্দৰভাৱে তেওঁলোকে ইয়াত দেখিছে নান্দনিক দৃশ্যৰে ভৰি পৰিছে বুলি ক'ব লাগিব। ইয়াত তেওঁলোকে ধান কটাত ব্যস্ততা দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্তত আমাৰ ভিডিঅ' জানিছে দেখুৱাই আছে। আৰু ইয়াত গীতৰ বিশেষকৈ ক'ব লাগিব যে হাৰিয়া দিয়া বুলি ক'লে, কাৰণ গাঁৱৰ বিভিন্ন দাৱনীসকল আহে, গাঁৱৰ বিভিন্ন লোক আহে আৰু এই হাৰিয়াত তেওঁলোকে ব্যস্ত, ধান কটা বা হাৰিয়াত তেওঁলোকে ব্যস্ত দেখিবলৈ পোৱা যায়। আৰু ইয়াত বিভিন্ন ধৰণৰ যি আমোদজনক ইয়াত খাদ্য সম্ভাৰো ইয়াত দেখিবলৈ পোৱা যায়। আৰু ইয়াত বিশেষকৈ ক'ব লাগিব যে ৰবাব টেঙাৰটো জুতিটো ক'বই নালাগে। আৰু ইয়াতে বিশেষকৈ যি এফালে কাঁচিৰ কেচকেচ শব্দ আৰু আনফালে দাৱনীসকলৰ যি মুখে মুখে যি গীত, সেই গীতে আচলতে সমগ্ৰ পথাৰখনৰ এক নান্দনিক দৃশ্যৰে ভৰি পৰিছে বুলি ক'ব লাগিব। আৰু এই মুহূৰ্তত আমি পুনৰ সেই গীতৰ মাজলৈ যাব বিচাৰিম। আমাৰ ভিডিঅ' জানিছে দেখুৱাব সেই সামগ্ৰিক দৃশ্যখিনি। চেনা জাকৈ নুবাই আছিলোঁ চেনা পল নুবাই আছিলোঁ চেনা চাবে পতি পঢ়িলে কুহি একেজনী চৰে চেনা টোকে মোকে সজিলে চেনা টোকে মোকে সজিলে চেনা কুঞ্জনো ঈশ্বৰ মায়া মোৰ বাৰীত ফুলিলে চেনা হিন্দনো যেন মালতীয়ে চেনা হিন্দনো যেন মালতীয়ে চেনা তোমাৰ বাৰীত পৰিলে ছায়া সপোন সমাজগতে চেনাই ফুৰোনো একেলগে চেনাই ফুৰোনো একেলগে চেনাই তুননো ঈশ্বৰ